নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 7 এপ্ৰিল আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক প্ৰত্যাহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য মই প্ৰত্যাহ্বান জনাইছো আজি 8 এপ্ৰিল তাৰিখ গৌৰৱ গগৈ বটৰদবা সত্ৰলৈ আহক মই শপত খাম যে মোৰ ল'ৰা ছোৱালী আমাৰ 72 ঘণ্টাত মৃত্যু হ'ব যদি ভাৰতৰ বাহিৰত আমাৰ কৰবাত 1 ইঞ্চিৰ এটা সম্পত্তি আছে গৌৰৱ গগৈয়ে শপত খাবনে তেও আৰু তেওঁৰ পত্নীৰ ভাৰতৰ বাহিৰত কোনো সম্পত্তি নাই বুলি কলিয়াবৰত এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক এবাৰ প্ৰত্যাহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে বটৰদবা থানলৈ আহি শপত খাবলৈ অপেন প্ৰত্যাহ্বান জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈয়ে এই প্ৰত্যাহ্বান গ্ৰহণ কৰে নে নকৰে সেয়া হ'ব সময়ত লক্ষণীয় দিবলৈছো এটা পলিটিক্যাল ব্ৰেকিং নিউজ অসমত তৃতীয়বাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠন কৰিব আহি গ'ল অসম বিধানসভা নিৰ্বাচনক লৈ অপিনিয়ন পোল নিৰ্বাচনৰ পূৰ্বে প্ৰকাশ পালে অপিনিয়ন পোল অসমত তৃতীয়বাৰৰ বাবে আকৌ বিজেপিয়ে চৰকাৰ গঠন কৰিব দেশৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰিলে অপিনিয়ন পোল চাণক্য ষ্ট্ৰেটেজিৰ মতে বিজেপি মিত্ৰজোঁটে পাব 83ৰ পৰা 90খন আসন কংগ্ৰেছ মিত্ৰজোঁটে পাব 30ৰ পৰা 36খন আসন অন্যান্যৰ বাবে 3ৰ পৰা 6খন আসন দিয়া হৈছে মেট্ৰিজৰ মতে বিজেপি মিত্ৰজোঁটে পাব 92ৰ পৰা 100খন আসন কংগ্ৰেছ মিত্ৰজোঁটে পাব কেৱল মাত্ৰ 22ৰ পৰা 32খন আসন অন্যান্য 4ৰ পৰা 7খন আসন লাভ কৰিব নিৰ্বাচনৰ কেইঘণ্টামান পূৰ্বেই অসম বিধানসভা নিৰ্বাচনক লৈ এই অপিনিয়ন পোল প্ৰকাশ পাইছে আৰু 26ৰ বিধানসভা নিৰ্বাচনৰ পিছত কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী তাক লৈও চলিছে এতিয়া সমীক্ষা প্ৰকাশ পালে ভোট ভাইবছৰ সমীক্ষা হিমন্ত বিশ্ব শৰ্মা 47.1% অসমবাসী ৰাইজৰ পছন্দ গৌৰৱ গগৈ 37.3% মৌলানা বদৰুদ্দিন আজমল 2.8% বিধায়ক অখিল গগৈ 2.8% অন্যান্য 4.3% মুখ্যমন্ত্ৰী হিচাপে অসমৰ ৰাইজে 47% হিমন্ত বিশ্ব শৰ্মাকে বিচাৰে আৰু 37% অসমৰ ৰাইজে গৌৰৱ গগৈক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে বিচাৰে আপুনি পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে কমেন্ট বক্সৰ জৰিয়তে জনাই দিয়ক দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ তিনি গগৈৰ নেতৃত্বত চৰকাৰ গঠন হ'ব বুলি দাবী বিধায়ক অখিল গগৈ লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈৰ মধ্য অসম নামনি অসমত বলিছে বিজেপি বিৰোধী বতাহ উজনি অসমত বিজেপিক ওপৰাবলৈ সাজু হৈছে এতিয়া অসমৰ জনতা এই দাবীৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নিৰ্বাচনী প্ৰচাৰ চলাইছে তিনি গগৈয়ে মহিলা জ্যেষ্ঠ নাগৰিক আৰু প্ৰতিটো শ্ৰেণীৰ লোকৰ উন্নয়নৰ প্ৰতিশ্ৰুতিৰে বিজেপিক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে গৌৰৱ গগৈ অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে তিনি গগৈৰ নেতৃত্বত বিৰোধীৰ চৰকাৰ গঠন হ'ব বুলি এতিয়া আত্মবিশ্বাসী তিনি গগৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ সাধাৰণ মহিলাক মাত্ৰ দিয়ে 1250 টকা বিপৰীতে মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত ক্ৰয় কৰিছে 12,000 বিঘা ভূমি এই মন্তব্যৰে আক্ৰমণাত্মকভাৱে নিৰ্বাচনী প্ৰচাৰ গৌৰৱ গগৈৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ অপশাসনৰ অন্ত পেলাই তৰুণ গগৈ চৰকাৰৰ দৰে সুশাসন প্ৰতিষ্ঠা কৰা হ'ব বুলি মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ কেইবাটাও সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই গৌৰৱ গগৈয়ে দিলে ভালেমান প্ৰতিশ্ৰুতি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছে গৌৰৱ গগৈয়ে কংগ্ৰেছে চৰকাৰ গঠন কৰিলেই হিমন্ত বিশ্ব শৰ্মাই যি অবৈধ মাটি নিজৰ নামত কৰিছে সেই মাটিসমূহ উদ্ধাৰ কৰা হ'ব হিমন্ত বিশ্ব শৰ্মাৰ ভ্ৰষ্টাচাৰী শাসনৰ অন্ত পৰিব এইদৰে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি সন্দৰ্ভত আক্ৰমণাত্মক ৰূপ দেখিবলৈ পোৱা গৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰীৰ পত্নীৰ আছে 3খনকৈ পাছপোৰ্ট ডুবাইত আছে বিশাল সম্পত্তি আমেৰিকাৰ কোম্পানীত আছে বৃহৎ বিনিয়োগ কংগ্ৰেছ নেতা পৱন খেৰাই ৰাজহুৱা কৰা এই বিস্ফোৰণে অসমৰ ৰাজনীতিত তোলপাৰ লগোৱাৰ পাছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নস্যাৎ কৰিছিল এই অভিযোগ মুখ্যমন্ত্ৰীৰ মতে এআইৰ দ্বাৰা এনে নিকৃষ্ট কাম কৰিছে কংগ্ৰেছে লগে লগে এই সমগ্ৰ কাণ্ডত পাকিস্তানৰ সহায় লোৱা বুলি উলটাই তথ্যসহ কংগ্ৰেছক তোলা ধনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনৰ প্ৰাকখনত
কংগ্ৰেছে উত্থাপন কৰা অভিযোগৰ খণ্ডন কৰিবলৈ যত্ন কৰিও গৌৰৱ গগৈৰ প্ৰত্যাহ্বানৰ পৰা আঁতৰি ফুৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গৌৰৱ গগৈয়ে যি প্ৰত্যাহ্বান জনাইছিল সেই প্ৰত্যাহ্বান যেন এক প্ৰকাৰ গ্ৰহণ কৰা নাই আৰু বিপৰীতে পৱন খেৰাৰ বিৰুদ্ধে সংবাদমেল অনুষ্ঠিত কৰি সৰব হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুঠতে কংগ্ৰেছ দলে হিমন্ত বিশ্ব শৰ্মা আৰু পত্নীৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগসমূহে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ভাৰত চৰকাৰে মোক জনোৱা মতে তিনিওখন ৰাষ্ট্ৰই ভাৰত চৰকাৰক জনাইছে যে এইকেইখন আমাৰ পাছপোৰ্ট নহয়। পাকিস্তানী ছ'চিয়েল মিডিয়াৰ গ্ৰুপ এটাৰ লগত লগ লাগি কংগ্ৰেছে এই গোটেই পাছপোৰ্ট বনাইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছে অভিযোগ উত্থাপন কৰাৰ পিছতেই এইদৰে ওলোটা কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আন এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে গৌৰৱ গগৈ। দেশৰ ভিতৰতেই অসমক সবাতকৈ লজ্জাত পেলোৱা একমাত্ৰ ব্যক্তিজন হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেওঁ চলাই যোৱা ভ্ৰষ্টাচাৰ তথা অনৈতিক কাৰ্যই আমাক সদায় লাজত পেলাইছে। হিমন্ত বিশ্ব শৰ্মাৰ বাবেই এতিয়া লজ্জাবোধ কৰিছোঁ আমি। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব গৌৰৱ গগৈ। যোৱা বছৰকেইটাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি সম্পত্তিৰ পাহাৰ গঢ়িলে সেই ৰাজনীতিৰ পৰা অসমৰ ৰাইজে মুক্তি বিচাৰিছে। নৱগঠিত মাকুম সমষ্টিৰ দলীয় প্ৰাৰ্থী শিৱনাথ চেতিয়াৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। কংগ্ৰেছৰ চৰকাৰ আহিলে গুণ্ডা বাহিনী সিন্ডিকেট বাহিনীৰ ৰাজত্ব শেষ কৰা হ'ব। সিন্ডিকেট চলাই থকা ৰাজ্যৰ বিজেপি চৰকাৰখনক বিদায় দিম। আজিকালি কেলেংকাৰী হ'লে বিৰোধী দলৰ মানুহৰ ওপৰতহে তদন্ত হয়। এইদৰে বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰি সৰব হৈ পৰিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ইটোৰ পিছত সিটো মহা অভিযোগ গৌৰৱৰ। পৰৱৰ্তী খবৰ, ৰাহুল গান্ধীৰ চৰকাৰ ক'ত আহিব পাকিস্তানত, প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীয়ে। ৰাহুল গান্ধীয়ে মাইকত এনেকৈ কথা কয় যেন তেওঁই পৃথিৱীখন চলাই আছে। 2016-2021ত একেখিনি ডাইলগ দিছিল, শূন্যহে পালে এইবাৰ ৰসগোল্লা খুৱাই দিম। ৰাহুল গান্ধীক অদ্ভুত আখ্যা দি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। পগলা মানুহৰ নিচিনা কৰি থাকে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীক পুনৰবাৰ পগলা আৰু মানসিক বিকাৰগ্ৰস্ত আখ্যা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, মুখ্যমন্ত্ৰীৰ পত্নী ভাৰতীয় নাগৰিক হোৱাৰ যোগ্য নহয়। এবাৰ ৰিণিকী ভূঞা সন্দৰ্ভত মন্তব্য কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। কংগ্ৰেছে উত্থাপন কৰা অভিযোগৰ পিছতেই অখিল গগৈ সৰব হৈ পৰিল হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে। মুখ্যমন্ত্ৰীৰ পত্নীয়ে পৱন খেৰাৰ বিৰুদ্ধে গোচৰ দিয়াক লৈ প্ৰতিক্ৰিয়া অখিলৰ। প্ৰতিটো অভিযোগৰ পৰা হাত সাৰি যাবলৈ মুখ্যমন্ত্ৰীয়ে দিয়ে মানহানিৰ গোচৰ, যাৰ বাবে মুখ্যমন্ত্ৰীক নিজৰ ঘৰতেই এখন আদালত বসাই ল'বলৈ আহ্বান অখিলৰ। মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীয়ে কিবা অভিযোগ উত্থাপন হ'লেই দিয়ে কেছ। যুক্তি সহকাৰে প্ৰতিটো অভিযোগ তেওঁলোকে কেতিয়াও খণ্ডন নকৰে। সকলোকে ভয় ভাবুকি দি বিশেষকৈ জেলত ভৰাই থোৱাৰ ভয় দেখুৱাই এটা অগণতান্ত্ৰিক পৰম্পৰা চলাই আছে মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পত্নীয়ে। মুখ্যমন্ত্ৰীৰ পত্নীৰ তিনিখনকৈ যদি পাছপোৰ্ট আছে তেন্তে সেয়া ভালদৰে প্ৰমাণ কৰক ভুৱা বুলি। জালিয়াতিৰ বাবে মুখ্যমন্ত্ৰীৰ পত্নীক জেলত ভৰোৱাৰ ব্যৱস্থা কৰিব লাগে। এই অভিযোগ ইমানেই গুৰুতৰ যে কেৱল মানহানিৰ গোচৰ তৰিৰে হাৰি যাব নালাগে। মুখ্যমন্ত্ৰীৰ পত্নীয়ে পৱন খেৰাৰ বিৰুদ্ধে গোচৰ দিয়াক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অখিল গগৈয়ে। অন্য এটা খবৰ, মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত পুনৰ নগা দুৰ্বৃত্তৰ উদ্ভণ্ডালি। অসমৰ ভূমিত অসমৰ গয়াৰ গোধন গুলিয়াই মাৰিলে নগা দুৰ্বৃত্তই। দেওবাৰে সংঘটিত এই ঘটনাক লৈ এতিয়াও অঞ্চলটোত তীব্ৰ উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে। পুনৰবাৰ অসম নাগালেণ্ড সীমান্তত নগা দুৰ্বৃত্তৰ এই অতপালি আৰু গুণ্ডাগিৰি দেখিবলৈ পোৱা গৈছে। অন্য এটা খবৰ, জুলুঙাৰ মেকুৰী ওলাইছে যেতিয়া মুখ্যমন্ত্ৰীয়ে এতিয়া কথা ক'বই। ভোটৰ মুখত ৰাম নামৰ কিবা মূল্য আৰু লাভ আছে জানো? তেখেতে চাফাই গাবই, যিহেতু সকলো কথা এনেকৈয়ে কয়। কংগ্ৰেছৰ দিনত দুৰ্নীতি কৰি টকা পইচা খাই নুদুকা হোৱা মানুহজন কোন? প্ৰশ্ন উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। জুলুঙাৰ মেকুৰী ওলাইছে যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া কথা ক'বই। ভোটৰ মুখত ৰাম নামৰ কিবা মূল্য নাই বুলি মই ভাবোঁ।
হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত এইদৰে মন্তব্য কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। পৰৱৰ্তী খবৰ, অসমৰ মুখ্যমন্ত্ৰী গৌৰৱ গগৈ হল বুলি ঘোষণাই কৰি দিলে ৰকিবুল হুছেইনে। হিমন্ত বিশ্ব শৰ্মাৰ কাৰণেই বিজেপি চৰকাৰৰ পতন বুলি মন্তব্য ৰকিবুল হুছেইনৰ। এইবাৰ কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হ'বই বুলি আত্মবিশ্বাসী কংগ্ৰেছৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ। পুনৰবাৰ ২৬ৰ বিধানসভা নিৰ্বাচনৰ পিছত অসমত আকৌ কংগ্ৰেছ ঘূৰি আহিব। বিৰোধীৰ নেতৃত্বত কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি ঘোষণা কৰিছে ৰকিবুল হুছেইনে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এতিয়া নচলা টকা। আছাদুদ্দিন ঐচি অসমলৈ আহি মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ কথা মতে বিৰোধী ঐক্যৰ মাজত ভোট বিভাজন কৰিবলৈ বিচাৰিছে। আছাদুদ্দিন ঐচিয়ে নাজানে শংকৰ আজানৰ অসমত বিভাজন নহ'ব। আছাদুদ্দিন ঐচিয়ে শেহতীয়াকৈ অসমত দুদিন কাৰ্যসূচী অংশগ্ৰহণ কৰিছিল AIUDFৰ আৰু তাৰ পিছতে আছাদুদ্দিন ঐচিৰ বিৰুদ্ধে এইদৰে মন্তব্য কৰে সাংসদ ৰকিবুল হুছেইনে। এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে। গ্ৰেপ্তাৰৰ ভয়ত বিশেষ হেলিকপ্টাৰ লৈ অসম এৰি পলাল কংগ্ৰেছ নেতা পৱন খেৰা। ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ চলাই ২৪ ঘণ্টাৰ ভিতৰত অন্তৰ্ধান কংগ্ৰেছ নেতাগৰাকী। জেলৰ ভয়ত এতিয়া কংগ্ৰেছ এৰি পলাইছে কংগ্ৰেছ নেতা পৱন খেৰা। হিমন্ত বিশ্ব শৰ্মাই দিছিল হুংকাৰ পৱন খেৰাক জেলত ভৰোৱাৰ আৰু তাৰ পিছতেই যোৱা নিশা বিশেষ হেলিকপ্টাৰ লৈ অসমৰ পৰা দিল্লী অভিমুখে উৰা মাৰে কংগ্ৰেছ নেতা পৱন খেৰা। পৱন খেৰা এতিয়া ভয়ে কঁপিছে। পৱন খেৰাই জেল যায় নাযায় পিছৰ কথা, মোৰ গাত হাত দিলে যেতিয়া মইতো চুমা নাখাওঁ। আইনী ব্যৱস্থা লোৱাৰ উপৰিও মই আন এক ব্যৱস্থা ল'বলৈ গৈ আছোঁ, সেইটো পিছত ক'ম। পৱন খেৰাক মই পৱন পেৰা বনাই দিম, মই তেওঁক ভালদৰে পেলিম। এইদৰে কংগ্ৰেছ নেতা পৱন খেৰা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কেইবাটাও ডাঙৰ মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৱন খেৰাৰ ৰক্ষা নাই, অসমৰ জেলতেই এতিয়া দিন কটাব লাগিব পৱন খেৰাই, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, হিমন্ত বিশ্ব শৰ্মাই মনোনয়ন পত্ৰৰ শপতনামা ভুৱা তথ্য দাখিল কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মনোনয়ন পত্ৰ বাতিল কৰিব লাগে। UAE, ইজিপ্ত আৰু এণ্টিগুৱা বাৰ্বুডাৰ পাছপোৰ্ট আছে নেকি ৰিণিকী ভূঞা শৰ্মাৰ? ৰিণিকী ভূঞা শৰ্মাৰ অবৈধ পাছপোৰ্ট সম্পত্তিৰ সন্দৰ্ভত AICCৰ সংবাদ মাধ্যম বিভাগৰ সমন্বয়ক হৰমিত বাবেজাৰ সংবাদমেলত এই মন্তব্য। অতি শীঘ্ৰেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰাৰ্থীৰ তালিকাৰ পৰা নাম কাটি দিব লাগে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মনোনয়ন পত্ৰ অতি শীঘ্ৰেই বাতিল কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ পিছতেই কংগ্ৰেছে উত্থাপন কৰিছে এই বিশেষ দাবী। আন এটা গুৰুত্বপূৰ্ণ খবৰ, হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাৰ্থিত্ব খাৰিজ কৰাৰ দাবী প্ৰদেশ কংগ্ৰেছৰ। অসমৰ মুখ্য নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰে জালুকবাৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বিদিশা নেওগে। মুখ্য নিৰ্বাচনী বিষয়াৰ হাতত স্মাৰক পত্ৰ দাখিল কৰে কংগ্ৰেছ কৰ্তৃপক্ষই। অতি শীঘ্ৰেই হিমন্ত বিশ্ব শৰ্মাৰ মনোনয়ন পত্ৰ বাতিল কৰাৰ এতিয়া দাবী উত্থাপন কৰিছে কংগ্ৰেছ দলে। মুখ্য নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ মনোনয়ন পত্ৰ বাতিলৰ দাবী। পৰৱৰ্তী খবৰ, গৌৰৱ গগৈ 19 দিন পাকিস্তানত আছিল। গৌৰৱ গগৈয়ে 19 দিন পাকিস্তানত কি কৰি আছিল প্ৰশ্ন কৰিছে এতিয়া সদ্য কংগ্ৰেছ পদত্যাগী নেতা ভূপেন কুমাৰ বৰাই। সেইবোৰ কথা বিজেপিৰ ৰাও ইণ্টেলিজেন্সে খুচৰিবলৈ হ'লে ৰাহুল গান্ধীৰ অৱস্থা ফাট মেলা বসুমতী পাতালে লুকুৱাৰ দৰে হ'ব। গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত প্ৰথমবাৰৰ বাবে সদ্য কংগ্ৰেছ পদত্যাগী তথা বিজেপি ভূপেন কুমাৰ বৰাই কৰিছে এইদৰে মন্তব্য। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে। সন্দেহজনক লোকৰ তালিকা চৰকাৰৰ হাতত। অসমৰ ক'ত ক'ত দখল হৈছে মাটি, চৰকাৰৰ হাতত আছে লিষ্ট। অতি শীঘ্ৰেই অবৈধ নাগৰিকৰ বিৰুদ্ধে চলিব অভিযান। সন্দেহজনক লোকৰ তালিকা আছে চৰকাৰৰ হাতত। অসমৰ ক'ত ক'ত মাটি দখল হৈছে তালিকা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পুনৰ অসমৰ ভূমিৰ পৰা বাংলাদেশীক দিলে সকিয়নি প্ৰধানমন্ত্ৰীয়ে। অসমত অধিগ্ৰহণ কৰা সকলো ভূমি ত্যাগ কৰিব লাগিব। চৰকাৰ গঠন কৰিয়েই চলিব উচ্ছেদ অভিযান। নিৰ্বাচনী প্ৰচাৰ সভাত পুনৰ অবৈধ নাগৰিকক লৈ সৰব হৈ পৰিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সন্দেহজনক লোকৰ তালিকা আছে চৰকাৰৰ হাতত। অসমৰ ক'ত ক'ত মাটি আছে সকলো তথ্য এতিয়া চৰকাৰে যোগান ধৰাইছে আৰু
ইলেকশ্যনৰ পিছতেই ৰিজাল্ট ঘোষণা কৰাৰ পিছতেই অসমৰ প্ৰত্যেকটো প্ৰান্তত অবৈধ বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলিব। মুঠতে খিলঞ্জীয়াৰ মাটিৰ অধিকাৰ খিলঞ্জীয়াক দিয়া হ'ব বুলি ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰৱৰ্তী খবৰ, এইবাৰ পুনৰ মুখ থেকেচা খাব মোদী চাখে, দিদিকেই বিচাৰে মহিলাৰ মমতাই পুনৰ মুখ্যমন্ত্ৰীত্বৰ সোৱাদ দিব মমতাক। পশ্চিমবংগত আকৰ্ষণীয় হৈ পৰিছে পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন। পশ্চিমবংগ দখল কৰিবলৈ বিজেপিৰ ষ্টাৰ কেম্পেইনাৰে ভিৰ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহে নিতৌ কেইবাখনো সভাত অংশগ্ৰহণ কৰি আছে পশ্চিমবংগত। যিকোনো প্ৰকাৰে মমতা বেনাৰ্জীৰ পশ্চিমবংগ দখল কৰিবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে ভাৰতীয় জনতা পাৰ্টীয়ে। কিন্তু বিজেপিৰ এই চেষ্টাৰ বিপৰীতে পশ্চিমবংগত যে পুনৰবাৰ মমতা বেনাৰ্জীৰ নেতৃত্বত তৃণমূল কংগ্ৰেছৰ এই চৰকাৰ হ'ব, সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। কিয়নো পশ্চিমবংগৰ মহিলাসকলৰ প্ৰথম পচন্দ হৈছে বৰ্তমানৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। এটা ব্ৰেকিং নিউজ, জ্ঞানশ্ৰী বৰাক এইবাৰ বাধা প্ৰদান কৰা হৈছে মৰিয়নি সমষ্টিত। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ বাধাৰ সন্মুখীন ডক্টৰ জ্ঞানশ্ৰী বৰাক নিৰ্বাচনী প্ৰচাৰত বাধা, সাংবাদিকক বাতৰি পৰিৱেশনতো বাধা ৰূপজ্যোতি কৰ্মীৰ সমষ্টিত। মৰিয়নি সমষ্টিত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। সাংবাদিককো বাধা, মৰিয়নি সমষ্টিত গুণ্ডাবাহিনীৰ ভূমিকাত বিজেপি কৰ্মী, বাগানত প্ৰচাৰ চলাবলৈ যোৱা জ্ঞানশ্ৰীক অপদস্থ কৰাৰ চেষ্টা গুণ্ডাবাহিনীৰ। আৰু মৰিয়নি সমষ্টিত এতিয়া আকৰ্ষণীয় হৈ পৰিছে, সাংবাদিককো বাতৰি পৰিৱেশন কৰিবলৈ যাওঁতে বাধা দিছে একাংশ লোকে। জ্ঞানশ্ৰীৰ জনপ্ৰিয়তাত দিক বিদিক হেৰুৱাইছে ৰূপজ্যোতি কৰ্মীয়ে। দিক বিদিক হেৰুৱাই মৰিয়নিত গুণ্ডাবাহিনী নমাইছে নেকি ৰূপজ্যোতি কৰ্মীয়ে, প্ৰশ্ন উত্থাপন কৰিছে বিৰোধীয়ে। কিয়নো জ্ঞানশ্ৰী বৰাই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যালেই যেন বাধাৰ সন্মুখীন হ'বলগীয়া হয় বিজেপি কৰ্মীৰ। অন্য এটা খবৰ, মুখ্যমন্ত্ৰীৰ পৰিয়ালক চৰকাৰী ঠিকা, CBIৰ তদন্তৰ নিৰ্দেশ ন্যায়ালয়ৰ। পৰিয়ালৰ লোকক চৰকাৰী ঠিকা দি বিপদত পৰিছে ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী মুখ্যমন্ত্ৰী। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে CBI তদন্ত ঘোষণা কৰা হৈছে। মুখ্যমন্ত্ৰীৰ পৰিয়ালে লাভ কৰা চৰকাৰী ঠিকাক লৈ হ'ব এই CBI তদন্ত। CBI তদন্তৰ নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে। অতি শীঘ্ৰে আৰম্ভ হ'ব এই তদন্ত। মুখ্যমন্ত্ৰীগৰাকীৰ পৰিয়ালৰ লগত জড়িত কোম্পানীয়ে লাভ কৰিছিল চৰকাৰী ঠিকা। 2 সপ্তাহৰ ভিতৰত CBIয়ে কৰিব লাগিব প্ৰাথমিক অনুসন্ধান। পৰিয়ালৰ লোকক চৰকাৰী ঠিকা দি এতিয়া বিপদত বিজেপিৰ এগৰাকী মুখ্যমন্ত্ৰী। এটা ব্ৰেকিং নিউজ, অসমত নচলিব মিয়াৰ এটাও শব্দ, 4 মে'ৰ পৰা ৰাজ্যজুৰি চলিব মিয়া বিচৰা অভিযান। নতুন চৰকাৰে প্ৰতিটো মিয়াক কৰিব লাগিব বহিষ্কাৰ। পুনৰবাৰ মিয়াক অপেন ধমক প্ৰদান কৰিছে উজনি অসমৰ বিতৰ্কিত নেতা চিতু বৰুৱাই। সামাজিক মাধ্যমত পুনৰবাৰ চিতু বৰুৱাৰ কেইবাটাও বিস্ফোৰক মন্তব্য। ওৱেচিক দেশদ্ৰোহী, জাতিদ্ৰোহী আখ্যা জাতীয় সংগ্ৰামী সেনা অসমত আহি নাৰায়ে তকবীৰ মিয়া জিন্দাবাদ দিয়াটো সহ্য কৰা নহ'ব। এইখন অসমত চলিব কেৱল খিলঞ্জীয়াৰ প্ৰভুত্ব। অসমত মিয়াৰ এটাও শব্দ নচলিব। মিয়াৰ দাদাগিৰি, মিয়াৰ গুণ্ডাগিৰি অসমত নচলিব। অসমত মিয়াৰ এনে কাৰ্যক কেতিয়াও চলিব দিয়া নহ'ব। পুনৰ এনে মন্তব্য কৰিলে ওৱেচিৰ ঠেং ভাঙি দিয়াৰ ভাবুকি দিছে চিতু বৰুৱাই। অসমৰ মাটিত মিয়াৰ কোনো উপদ্ৰৱ সহ্য নকৰে জাতীয় সংগ্ৰামী সেনা অসমে। নতুন চৰকাৰে অসমৰ পৰা খেদি পঠিয়াব লাগিব প্ৰতিটো মিয়া লোকক। প্ৰয়োজন হ'লে মিয়াক এনকাউণ্টাৰ কৰাৰ দাবী উত্থাপন কৰিছে চিতু বৰুৱাই। অখিল গগৈ, গৌৰৱ গগৈক মিয়াৰ দালাল আখ্যা দিছে বিতৰ্কিত চিতু বৰুৱাই। আন এটা ব্ৰেকিং নিউজ, 2টা মাইক বেছিকৈ লগাই আজান দিম, পৃথিৱী থকালৈকে আজান থাকিবই। টাইপাৰ ফালৰ পৰা আজান বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰা হৈছিল। তাৰ পিছতেই এইবাৰ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে আন এজন বিতৰ্কিত সংখ্যালঘুৰ ত্ৰাণকৰ্তা নেতা ইউনুছ তামুলীয়ে কৰিছে কেইবাটাও ডাঙৰ মন্তব্য। মাইকত আজান দিয়া কোনেও বন্ধ কৰিব নোৱাৰে অসমত। মাইকত আজান বন্ধৰ কথা কোৱাসকলক গ্ৰেপ্তাৰ কৰক চৰকাৰে। মাইকত আজান দিয়া বন্ধ কৰিবলৈ এইখন উত্তৰ প্ৰদেশ নহয়। এটা নহয় 2টা মাইক লগাই মছজিদত আজান দিম, পৃথিৱী থকালৈকে
আজান থাকিবই বুলি মন্তব্য ইউনুছ তামুলীৰ। অসমত নাৰে তকবীৰ ধ্বনি কিয় দিব নোৱাৰে? জয় শ্ৰীৰাম যদি দিব পাৰে আল্লাহু আকবৰ কিয় ক'ব নোৱাৰে? মাইকত আজান দিয়া বন্ধ কৰিবলৈ কোন বুলি প্ৰশ্ন কৰিছে ইউনুছ তামুলীয়ে। ধুবুৰীৰ মানুহ শিৱসাগৰ যাবই। ধুবুৰীৰ মানুহক শিৱসাগৰ যোৱাত কোনো লোকে বাধা দিব নোৱাৰিব। আটাচুৱে আজানত মাইক বন্ধৰ কথা ক'বই নোৱাৰে। আহোম চুকাফা সাম্প্ৰদায়িক নহয়। মাইকত আজান বন্ধৰ দাবীৰ পিছতেই ইউনুছ তামুলীৰ এই মহা বিস্ফোৰণ। ইউনুছ তামুলীয়ে মাইকত আজান দিবই বুলি কৰিছে ঘোষণা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, এটা জৰুৰী খবৰ আহি পৰিছে। 9 এপ্ৰিলত ভোট গ্ৰহণ। 9 এপ্ৰিলত অসমত হ'ব ভোট গ্ৰহণ। 126টা সমষ্টিৰ বাবে হ'ব ইলেকশ্যন। ভোটদানৰ পূৰ্বে ভোটাৰ তালিকাত আপোনাৰ নাম আছেনে নাই পৰীক্ষা কৰক মোবাইলতেই। ঘৰতে বহি আপুনি আপোনাৰ লগতে পৰিয়ালৰ নাম চাই ল'ব পাৰিব। eci.gov.in ৱেবছাইটত গৈ আপুনি পৰীক্ষা কৰিব পাৰিব আপোনাৰ নাম। তদুপৰি ভোটাৰ কাৰ্ড নাথাকিলেও আপুনি দিব পাৰিব ভোট। ভোটাৰ তালিকাত নাম নাথাকিলে ভোটাৰ কাৰ্ড নোপোৱাকৈও সাব্যস্ত কৰিব পাৰিব ভোটাধিকাৰ। আধাৰ কাৰ্ড, পেন কাৰ্ড অথবা ড্ৰাইভিং লাইচেন্স দেখুৱাই আপুনি দিব পাৰিব ভোট। বেংক বা ডাকঘৰৰ ফটোযুক্ত পাছবুক ব্যৱহাৰ কৰিও কৰিব পাৰিব ভোটদান। পৰৱৰ্তী খবৰ, এইবাৰৰ নিৰ্বাচনত 100% ক্লিন শ্বিট বিজেপিৰ। এইবাৰৰ নিৰ্বাচনত 100% ক্লিন শ্বিপ কৰিব ভাৰতীয় জনতা পাৰ্টীয়ে। অসমৰ মানুহক প্ৰগতি লাগে, অসমৰ মানুহক উন্নয়ন লাগে। সেইবাবে অসমৰ ৰাইজে বিজেপিক ভোট দিব। 100খনৰ ওপৰত বিজেপিয়ে এইবাৰ আসন লাভ কৰিব। আজিয়েই লিখি লওক, 100খন আসন লাভ কৰিব ভাৰতীয় জনতা পাৰ্টীয়ে। 35,000 ভোটত জয়লাভ কৰিব পৃথ্বীৰাজ ৰাভাই। উত্তৰ অসমৰ প্ৰত্যেকখন আসন লাভ কৰিব ভাৰতীয় জনতা পাৰ্টীয়ে। 100% ক্লিন শ্বিপ কৰিব ভাৰতীয় জনতা পাৰ্টীয়ে। বিজেপিয়ে পুনৰবাৰ চৰকাৰ গঠন কৰিব। বিগত 5 বছৰত এটাও অশান্তমূলক ঘটনা সংঘটিত হোৱা নাই অসমত। 5 বছৰত এজনো দৰমুখা নোপোৱাকৈ এজনো কৰ্মচাৰী থকা নাই। 5 বছৰত ল'ৰা ছোৱালীয়ে নিযুত মইনা, নিযুত বাবু আঁচনি পাইছে। টানেলৰ পৰা মেডিকেল কলেজলৈ হাইৱে নিৰ্মাণ হৈছে এই 5 বছৰত। অসমৰ হাইৱেত এৰোপ্লেন চলিব পৰা হৈছে। এনেকুৱা উন্নয়ন আৰু কেতিয়াও হোৱা নাছিল। অসমত স্বৰ্ণীল যুগৰ আৰম্ভণি হৈছে। বিজেপিয়ে চৰকাৰ গঠন কৰিব। তেজপুৰৰ ৰোড শ্ব'ত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কৰিছে এই ঘোষণা। নিৰ্বাচনী প্ৰচাৰৰ মাজতেই এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই কৈছে, আজি মই কৈছোঁ আপোনালোকে লিখি ৰাখক, ৰিজাল্টৰ পিছত 100খন আসনেই পাব ভাৰতীয় জনতা পাৰ্টীয়ে। এইবাৰ সকলো অভিলেখ ভংগ কৰি 100 আসন লৈ বিজেপিয়ে পুনৰবাৰ চৰকাৰ গঠন কৰিব বুলি ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।